গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সাৱৰণী শিশুসকলৰ গীত নৃত্যৰে মুখৰিত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত নগাঁও জিলা প্ৰশাসন ৰহা সমজিলাৰ সহযোগত তথা অকণি কবিতা ঘৰ অসমৰ পৰিচালনাত ৰহাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা 15 দিনীয়া টেৰাকটা আৰু সত্ৰীয়া নৃত্য উমাতি আখৰা কৰ্মশালা বৃহস্পতিবাৰে সফল সমাপন হয়। এই উপলক্ষে দিনৰ 10 বছৰ পৰা বন্তি প্ৰজ্বলন আৰু কবিতা ঘৰৰ প্ৰধান সম্পাদক ৰন্তু মুদৈ আধৰা তথা ৰহা সমষ্টি বিধায়ক সুশীকান্ত দাসে উদ্বোধন কৰা কৰ্মশালা অনুষ্ঠানত কবিতা ঘৰৰ ছাত্ৰ-ছাত্ৰীসকলে গীত নৃত্য কবিতা আবৃত্তি কৰি সকলোকে আপ্লুত কৰাৰ লগতে সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তোলে। কৰ্মশালা সমাপন সমাৰোহত 15 দিনীয়া কৰ্মশালাত প্ৰশিক্ষণ লোৱা শতাধিক প্ৰশিক্ষাৰ্থীসকলক এখন অংশগ্ৰহণৰ মানপত্ৰ প্ৰদান কৰা হয় আৰু সমাৰোহত নগাঁও জিলায়ুক্ত দেৱাশিষ শৰ্মা উপস্থিত থাকি কণ শিশুসকলৰ লগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কালচৈ গীত মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰাৰ লগতে সমাৰোহত ৰহা সমজিলা আয়ুক্ত ফিলিজ VL হুইলছন, উপায়ুক্ত জেবিন গুলনাৰ, ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদ কুমাৰ চলিহা, সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভূঞা, শিশুপ্ৰিয় তথা কবিতা ঘৰৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়া, কৰ্মশালা আয়োজন সমিতিৰ সদস্য বিমান গাঁওখোৱা সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দল সংগঠন কবিতা ঘৰৰ প্ৰতিনিধি শিক্ষক-শিক্ষয়িত্ৰী সহ শতাধিক ছাত্ৰ-ছাত্ৰী অভিভাৱক অভিভাৱিকা আৰু গণমান্য ব্যক্তি উপস্থিত থাকে।